আপুনি সময় সম্পৰ্কে সচেতন ব্যক্তি। এটা মুহূৰ্তও অপচয় নকৰাকৈ সময়ৰ কাম সময়ত কৰাটো আপোনাৰ অভ্যাস। এই যে আপুনি জীৱনৰ প্ৰতিটো মুহূৰ্তই গুৰুত্বপূৰ্ণ বুলি ভাবি লৈ কাম কৰে, সেইবাবেই আপুনি সময়ৰ মূল্য বুজি পোৱা মানুহ। সময় কিমান গুৰুত্বপূৰ্ণ এই সম্পৰ্কত ফ্ৰান্সিছ বেকনৰ এষাৰ কথা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ মন গ'ল। বেকনে কৈছিল, "Begin doing what you want to do now. We are not living in eternity. We have only this moment, sparkling like a star in our hand and melting like a snowflake." অৰ্থাৎ আপুনি যি কৰিব বিচাৰে সেয়া এতিয়াই কৰিবলৈ আৰম্ভ কৰক। আমি অনন্তকাললৈ জীয়াই নাথাকো। আমাৰ হাতত মাত্ৰ এই মুহূৰ্তটোৱেই আছে, যিটো আমাৰ হাতত হয়তো তৰাৰ দৰে জিলিকি আছে, নতুবা গলিবলৈ লোৱা এটোপাল নিয়ৰ হৈ আছে। মানুহৰ জীৱন ক্ষণস্থায়ী, গতিকে কোনো কাম ভৱিষ্যতৰ বাবে পেলাই থোৱাটো অনুচিত। আপোনাৰ হাতত থকা এই বৰ্তমানৰ মুহূৰ্তটোৱেই আটাইতকৈ মূল্যৱান সম্পদ। যিহেতু সময় নিয়ৰৰ টোপালৰ দৰে বিলীন হৈ যায়, সেয়েহে পলম নকৰি নিজৰ লক্ষ্য আৰু ইচ্ছা পূৰণৰ বাবে এতিয়াই আগবাঢ়ি যোৱাটোৱেই জীৱনৰ প্ৰকৃত সাৰ্থকতা। আপোনাৰ হাতত তৰাৰ দৰে জিলিকি থকা এই ক্ষণটো আপুনি কোনো কাৰণতে ঘূৰাই নাপাব। কাইলৈ কৰিম বুলি ভাবি হাতৰ মুঠিত পোৱা তৰাটিক সময় বাটত হেৰুৱাই নেপেলাব। শেষত বেকনৰ চিন্তাৰে কওঁ, আমাৰ হাতত থকা এই মুহূৰ্তটোৱেই আটাইতকৈ ডাঙৰ সম্পদ। যি কাম কৰাৰ হেঁপাহ আছে সেয়া কালিলৈ কৰিম বুলি থৈ নিদিয়াই ভাল। জীৱনটো উপভোগ কৰিবলৈ আৰু নিজৰ সপোনবোৰ পূৰণ কৰিবলৈ এতিয়াই উপযুক্ত সময়।